খন্তেকীয়া হ'ল হুৰাপাইৰ হুক পলকতে সলনি হ'ল সিদ্ধান্ত পূৰ্বৰ দৰে বাহাল থাকিব হুৰাৰ বিপণীৰ সময় যোৱাকালি ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেটৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে কেবিনেটে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল এই সিদ্ধান্ত অনুসৰি অসম কেবিনেটে গুৱাহাটী মহানগৰীত ওৱাইন শ্বপ খোলা ৰখাৰ সময় বৃদ্ধি কৰিছিল বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰি কৰে সংবাদমেলত তেওঁ উল্লেখ কৰা মতে আজিৰ বৈঠকত কেবিনেটে গুৱাহাটী মহানগৰীত ওৱাইন শ্বপ খোলা ৰখাৰ সময়সীমা নিশা 2 বজালৈ বৃদ্ধি কৰিছিল তদুপৰি ৰাজ্যৰ আন প্ৰান্তত নিশা 12 বজালৈ ওৱাইন শ্বপ খোলা ৰাখিব পাৰিব বুলি সংবাদমেলত তেওঁ কৈছিল লগে লগে এই খবৰটো বিয়পি পৰিছিল হুৰাপাইসকলৰ মন আনন্দত উপচি পৰিছিল কিন্তু নাই এই হুক একেবাৰে খন্তেকীয়া হ'ল কিয়নো যোৱাকালি নিশাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যম যোগে কেবিনেটে ওৱাইন শ্বপ খোলা ৰখাৰ সময় বৃদ্ধি সন্দৰ্ভত লোৱা সিদ্ধান্ত বাতিলৰ কথা ঘোষণা কৰে নিজা ফেচবুক একাউণ্ট যোগে তেওঁ উল্লেখ কৰা মতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰ্যৰ সময় বৃদ্ধি কৰাৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত হুৰা বিপণী আৰু বাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব News Director Report, News Z Assam.